Hello students, welcome to my class 2025 HSLC General Mathematics question paper khonor MCQ khinir uttor khini ei video moi koi dim ei question paper khon hoi gol D setor to ami janu eibar HSLC General Mathematics, General Science, Social Science aru English or karone sarita set of question paper bonwa hoise MCQ khini যদিও একে সিরিয়াল নাম্বারটো বেলেগ বেলেগ হয় গতিকে ডি সেটৰ কোৱেশ্চন পেপাৰত যিখিনি কোৱেশ্চন আছে MCQ খিনি হেখিনিৰ উত্তৰখিনি মই এই ভিডিওত কৈ দিম তো স্টুডেন্টস প্ৰথম কোৱেশ্চনটো আছে যদি px 4x² + 2bx + 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা + বিটা = 0 তেনেহলে b ৰ মান কিমান হ'ব হেতু উলিয়াব লাগে ইয়াতে অপচন ডি 0 এই অপচনটো আমাৰ শুদ্ধ অপচন হ'ব এবাৰ কোৱেশ্চন নম্বৰ 2 আহিলো ইয়াত দিয়া আছে -49 -42 -35 এনে সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য হ'ব তো ইয়াৰ উত্তৰটো হৈ গল শুদ্ধ উত্তৰটো সি অপচনটো হ'ব 8 নম্বৰ পদটো শূন্য হ'ব কোৱেশ্চন নম্বৰ 3 কৈছে চিত্ৰত এইফালে চিত্ৰটো দিয়া আছে চিত্ৰত ত্ৰিভুজ ODC আৰু ত্ৰিভুজ OBA সদৃশ BOC কোণৰ মান হৈ গল 125 ডিগ্ৰী আৰু CDO কোণৰ মান হৈ গল 70 ডিগ্ৰী এতিয়া DOC কোণ আৰু OAB ৰ কোণৰ মানটো উলিয়াব লাগে তো DOC কোণ এই কোণটো আৰু OAB মানে এই কোণটো আমি উলিয়াব লাগে শুদ্ধ অপচনটো হৈ যাব বি অপচনটো দুইটাতে 55 ডিগ্ৰী কোৱেশ্চন নম্বৰ 4 ত আছে PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটো সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব সি অপচনটো 12টা ভাগ কৰিব লাগিব 12 এবাৰ কোৱেশ্চন নম্বৰ 5 ত আছে 3034 আৰু x, 0 শীৰ্ষবিন্দু যুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হলে x ৰ মান হ'ব তো ইয়াৰ আনসাৰটো অপচন এ 0 হ'ব এবাৰ কোৱেশ্চন নম্বৰ 6 ত কৈছে যে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে বি অপচনটো শুদ্ধ বৃত্তটোৰ ব্যাস কোৱেশ্চন নম্বৰ 7 লৈ আহিলো ইয়াত দিয়া আছে যদি sin θ + cos θ = √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ শুদ্ধ অপচনটো হৈ গল বি অপচনটো sin θ * cos θ = 1 কোৱেশ্চন নম্বৰ 8 টো দিয়া আছে তলৰ চিত্ৰত দিয়াৰ দৰে যদি x = 7 cm হয় yb = 5 cm হয় তেনেহলে xy সমান কিমান হ'ব চিত্ৰটো ইয়াত দিয়া আছে তো ইয়াৰ শুদ্ধ অপচনটো হৈ যাব সি অপচনটো 12 cm কোৱেশ্চন নম্বৰ 9 এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত হৈ গল 2:3 আয়তনৰ অনুপাত হৈ গল 9:8 হলে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাতটো কিমান হ'ব হেতু উলিয়াব লাগে শুদ্ধ অপচনটো হ'ব ডি অপচনটো 3:4 কোৱেশ্চন নম্বৰ 10 ত আছে যদি 11 12 14 14 15 17 19 20 21 তথ্যসমূহৰ পৰা 21 বাদ দিয়া হয় তেনেহলে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব মধ্যমাটো তাৰমানে কিমান হ'ব এইখিনিৰ মধ্যমা যিমান আছে আৰু ইয়াৰ পৰা যদি 21 টো বাদ দিয়া যায় তেনেহলে এইখিনি বাকি থকাখিনিৰ মধ্যমাটো কি হ'ব সেই দুটাৰ মাজৰ ডিফাৰেন্সটো উলিয়াব দিছে শুদ্ধ উত্তৰটো হৈ যাব সি অপচনটো 0.5 কোৱেশ্চন নম্বৰ 11 যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব তো ফলাফলৰ সংখ্যাটো হৈ যাব ডি অপচনটো 8 এইটো শুদ্ধ অপচন হ'ব কোৱেশ্চন নম্বৰ 12 ত দিয়া আছে √64 ৰ মান হ'ব তো এইকেটাৰ মানটো হ'ব এই ডি অপচনটো শুদ্ধ 9 এবাৰ সুধিছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা এইকেটা অপচনৰ ভিতৰত বি অপচনটো শুদ্ধ √3/3 √5 এইটো হৈ যাব অপৰিমেয় সংখ্যা বাকি কেটা কৰি চালে আমি পৰিমেয় সংখ্যা পাম কোৱেশ্চন নম্বৰ 14 ত কৈছে px = x³ + 4x² - 3x + 2 বহুপদটোক x + 1 এৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব তো এই বহুপদটোত x ৰ মান -1 পাতি লৈ প্লাই হিসাব কৰিলে আমি পাও উত্তৰটো সি অপচনটো শুদ্ধ হ'ব 8 কোৱেশ্চন নম্বৰ 15 ত কৈছে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব তো শুদ্ধ অপচনটো হৈ যাব ডি অপচনটো খুব বেছি দুটা 2 ঠিক আছে x অক্ষক যেবাৰ কাটে বহুপদৰ শূন্যৰ সংখ্যা হিমানে হয় নেক্সট কোৱেশ্চন 16 নম্বৰত আছে তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তো এটো এ অপচনটো শুদ্ধ 5x - 2y = 0 বাকি এবাৰ কৈছে কোৱেশ্চন নম্বৰ 17 ত p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰৰ
এটা অদ্বিতীয় সমাধান আছে সমীকৰণ জোৰ ইয়াত দিয়া আছে সো 4x + py + 8 = 0 2x + 2y + 2 = 0 তো এটো এ অপচনটো শুদ্ধ হ'ব পিৰ 4 ৰ বাহিৰে সকলো মানৰ বাবে কি থাকিব অদ্বিতীয় সমাধান থাকিব ঠিক আছে তো এই অপচনটো আমাৰ শুদ্ধ হ'ব এনেকৈ বাকি অপচন কেটা একেটা Question number 18 দিয়া আছে p ৰ কি মানৰ বাবে p - 2 * x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে গতিকে ইয়াতে অপচন কেটা হল একেটা তো বি অপচনটো শুদ্ধ হ'ব 2 19 নম্বৰ কোৱেশ্যনত x² + bx + c = 0 যত a ≠ 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা বা ভেদ নিৰূপক d ৰ কোনটো মানৰ বাবে এটো সত্য হ'ব তো ইয়াতে একেটা অপচনৰ ভিতৰত বি অপচনটো শুদ্ধ d > 0 কোৱেশ্যন নম্বৰ 20 4 9 14 19 24 এই শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব তো এটো আমি কৰিলে পাম বি অপচনটো আমাৰ শুদ্ধ হ'ব 4 + 69 * 5 এবাৰ আমি আহিলো কোৱেশ্যন নম্বৰ 21ত ইয়া দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 তেনে হলে তলৰ কোনটো সমান্তৰ প্ৰগতিটোৰ শেষৰ পদ হ'ব তো এটো আমি কৰি চালে আমি উত্তৰটো পাম সি অপচনটো শুদ্ধ হ'ব -15 কোৱেশ্যন নম্বৰ 22ত কৈছে যদি ত্ৰিভুজ ABC ৰ AB = 6 cm ইয়াত চিত্ৰটো দিয়া আছে AB = 6 cm আৰু DE সমান্তৰাল BC আকৌ AE 1/5 * AC তেন্তে AD ৰ দৈৰ্ঘ্য হ'ব AD ৰ আমি দৈৰ্ঘ্যটো উলিয়াব লাগে তো শুদ্ধ উত্তৰটো আমাৰ ইয়াত হৈ যাব সি অপচনটো 1.2 cm 23 নম্বৰত দিয়া আছে যদি AB/QR = AC/PQ এটো এটা ৰিলেচন দিয়া আছে আকৌ দিয়া আছে XZ/QP = XY/PR আৰু A কোণ = Q কোণ = Z কোণ তেনে হলে তলৰ কোনটো সত্য হ'ব বি অপচনটো আমাৰ শুদ্ধ হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QRP সদৃশ ত্ৰিভুজ ZYX এই ডি অপচনটো আমাৰ শুদ্ধ হ'ব তো কোৱেশ্যন নম্বৰ 24 দিয়া আছে k ৰ কোনটো মানৰ বাবে 7, -2, 5, 1 আৰু 3k বিন্দু কেটা একেৰেখীয় হ'ব তো অংকটো কৰিলে তোমালোকে পাবা বি অপচনটো শুদ্ধ হ'ব 4 কোৱেশ্যন নম্বৰ 25 a ৰ কি মানৰ বাবে a বিন্দুটোৰ নাম দিয়া হৈছে স্মল a4 আৰু b 2,7 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব তো এটো অংকটো কৰিলে তোমালোকে পাবা শুদ্ধ উত্তৰটো হ'ব AB C অপচনটো শুদ্ধ হ'ব 6 or -2 দুটা আনসাৰ 26 নম্বৰ কোৱেশ্যনত এই কোৱেশ্যনটো দিয়া আছে cot 25 ডিগ্ৰী cot 35 ডিগ্ৰী cot 45 ডিগ্ৰী cot 55 ডিগ্ৰী cot 65 ডিগ্ৰীৰ মান কিমান হ'ব তো এই কোৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈ যাব ডি অপচন 1 27 নম্বৰ কোৱেশ্যনত দিয়া আছে যদি sec a + tan a = 1/x তেন্তে x + 1/x সমান কিমান হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব বি অপচনটো 2 sec a এটো কৰি চালে আমি এটো উত্তৰ পাম এবাৰ 28 নম্বৰ কোৱেশ্যনত আহিলো চিত্ৰত দিয়াৰ দৰে যদি QOR কোণ 100 ডিগ্ৰী QOR কোণ যদি 100 ডিগ্ৰী তেনে হলে OPR কোণ OPR মানে এই সৰু কোণটোৰ মান কিমান হ'ব খুদিছে ঠিক আছে তো ইয়াৰ উত্তৰটো হৈ যাব এটো ডি অপচনটো 40 ডিগ্ৰী Question number 29 দিয়া আছে r ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি হ'ব তো এটো সি অপচনটো শুদ্ধ হ'ব π/12 r² বা πr²/12 Question number 30 এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 cm আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 cm হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব তো ইয়াতে এই ডি অপচনটো শুদ্ধ হ'ব 7 cm অংকটো কৰিলে এই 7 cm উত্তৰ ওলাব এবাৰ 31 নম্বৰ কোৱেশ্যনত আছে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব তো এটো এ অপচনটো শুদ্ধ হ'ব 2 একক কোৱেশ্যন নম্বৰ 32 দিয়া আছে তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মুৰে মুৰে অনুভূমিকভাৱে সংযোগ কৰা হ'ল তো সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব তো এটো হ'ব উত্তৰটো ডি অপচনটো শুদ্ধ হ'ব 3k³ এবাৰ 33 নম্বৰ কোৱেশ্যন দিয়া আছে সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি
বেলনটোৰ উচ্চতা 2 সেন্টিমিটাৰ তেনেহলে শংকুটোৰ হেলনীয়া উচ্চতা কিমান হ'ব তো এই বি অপশনটো শুদ্ধ হ'ব 4 সেন্টিমিটাৰ এটা কৰি চাব লাগিব অকমান কৰি চালে তোমালোকে উত্তৰটো পাবা 34 নম্বৰ কোৱেশ্চনে দিয়া আছে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা হ'ব ক্ৰমে সি অপশনটো শুদ্ধ হ'ব 5.6 আৰু 5 তাৰ মানে মাধ্য ওলাব 5.6 আৰু মধ্যমা ওলাব 5 কোৱেশ্চন নম্বৰ 35 ইয়াত দিয়া আছে দুটা বিশুদ্ধ লুডুগুটি একেলগে মাৰি পঠিয়ালে দুইটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান ইয়াৰ উত্তৰটো হ'ব সি 5/6 আসলতে এটো লাই 30/36 তো এটো হৰণ কৰিলে আমি পাওঁ 5/6 36 নম্বৰ ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো আই আৰু এক্সৰ মাজত থকাৰ সম্ভাৱিতা কিমান তো টোটাল হৈ গল 26 টা হয়নে তো আই আৰু এক্সৰ মাজত থাকিব 14 টা লেটাৰ তো 14 বাই আসলতে 26 কৰিলে আমি এসি অপশনটো আমি পাওঁ 7/13 কোৱেশ্চন নম্বৰ 37 যদি p proportional to q আৰু p equal 6 হয় তেন্তে q equal to 30 যদি p value 6 হয় তেতিয়া q value 30 হয় এতিয়া যদি p value 2 হয় তেন্তে q মান কিমান হ'ব হেতু উলিয়াব লাগে তো ইয়াতে আমি কৰিলে আমি পাওঁ c অপশনটো 10 উত্তৰটো আমাৰ উলাই গতিকে c অপশনটো আমাৰ শুদ্ধ অপশন হ'ব 38 নম্বৰ কোৱেশ্চনত কৈছে তলৰ কোনটো পূৰ্ণ ঘন তো পূৰ্ণ ঘন হৈ যাব ইয়াতে সি অপশনটো 343 অৰ্থাৎ 343 মানে হৈ যায় 7 কিউব 39 নম্বৰ কোৱেশ্চন তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো ইয়াৰ ভিতৰত আমাৰ বি অপশনটো শুদ্ধ 169 অৰ্থাৎ 169 মানে 13 স্কয়াৰ অৰ্থাৎ 13 ৰ স্কয়াৰ হয় কোৱেশ্চন নম্বৰ 40 তলৰ কোনকেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে তো ইয়াতে দিয়া আছে 1 2 3 চাৰিটা সংখ্যা দিয়া আছে তো ইয়াতে পৰিসমাপ্ত দশমিক বিস্তৃতি আমি 1 টুৰু পাওঁ 17/8 আছে তাৰপিছত ইয়াতে 2 নম্বৰটোৰো পাওঁ 17/125 আছে আৰু 3 টুৰু আমি 17/2 কিউব 5 স্কয়াৰ আছে ইয়াৰো আমি পৰিসমাপ্ত দশমিক বিস্তৃতি পাওঁ কিন্তু 4 টুৰ পৰিসমাপ্ত দশমিক বিস্তৃতি নাপাওঁ গতিকে সেই হিচাপে আমাৰ শুদ্ধ অপশনটো হৈ যাব অপশন এ টু 1 2 আৰু 3 একেটাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি পাওঁ 31 নম্বৰ কোৱেশ্চনে দিয়া আছে যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হ'ল তো p আৰু q টো মৌলিক সংখ্যা আছিল p স্কয়াৰ আৰু q স্কয়াৰ p মৌলিক সংখ্যাটো স্কয়াৰ কৰি দিয়াৰ লগে লগে আমি পাওঁ যৌগিক সংখ্যা আৰু গতিকে এই দুটা আমাৰ যৌগিক সংখ্যা হ'ব লগতে ইটো আৰু হিটো দুটাৰ মাজত ৰিলেচনটো হৈ যাব সহমৌলিক সংখ্যা গতিকে y ইয়াতে তিনিটা কথা দিয়া আছিল x y z গতিকে এই দুটা কথা শুদ্ধ হ'ব আমাৰ বাবে y আৰু z টো শুদ্ধ হ'ব সেই কাৰণে আমাৰ অপশন ইয়াতে a b c d দিয়া আছে গতিকে এই a অপশনটো আমাৰ শুদ্ধ হ'ব y আৰু z সত্য 42 নম্বৰ কোৱেশ্চনত দিয়া আছে এটা দ্বিঘাত বহুপদ px = x² + bx + c ৰ শূন্য দুটা আলফা আৰু বিটা যদি আলফা + বিটা 7 আৰু আলফা² + বিটা² = 29 হয় তেন্তে b আৰু c ৰ মান কিমান হ'ব উলিয়াব লাগে তো অপশন কেটা ইয়াত দিয়া আছে বি অপশনটো আমাৰ শুদ্ধ অপশন হ'ব বি ৰ মান ওলাব -7 আৰু c ৰ মান ওলাব 10 এতিয়া আহিলো 43 নম্বৰ কোৱেশ্চনে দিয়া আছে যদি এটা বহুপদ px = x³ + bx² + cx + d ৰ মান x = 0 ৰ বাবে 10 আৰু x = 1 ৰ বাবে 15 হয় তেন্তে a + b + c ৰ মান কিমান হ'ব উলিয়াব লাগে অংকটো যদি কৰা যায় আমাৰ অপশন c 5 এইটো আমাৰ শুদ্ধ অপশন হ'ব 5 ওলাব উত্তৰটো 44 নম্বৰ কোৱেশ্চনত দিয়া আছে 4x - y - 8 = 0 আৰু 2x - 3y + 6 = 0 সমীকৰণৰ লেখ দুটাই x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুবোৰ হৈছে তো ইয়াতে অপশন কেটা দিয়া আছে বি অপশনটো শুদ্ধ হ'ব আমাৰ -3 0 3 4 2 0 এইটো আমাৰ শুদ্ধ অপশন হ'ব বি অপশন এই কোৱেশ্চন পেপাৰখনৰ অন্তিমটো এমসিকিউ 45 নম্বৰ কোৱেশ্চনটো দিয়া আছে ইয়াতে যদি x = 2 y = 3 আৰু px + 2y - 10p = 0 ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান কিমান হ'ব তো x আৰু y ৰ মান ইয়াতে পাতিলৈ ক্যালকুলেশন কৰিলে আমি পাওঁ ডি অপশনটো শুদ্ধ হ'ব আমাৰ 3/4 হ'ব উত্তৰটো তো স্টুডেন্টস এইখিনি আছিল 2025 HSLC জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰখনৰ এমসিকিউৰ উত্তৰখিনি তো আজিৰ ভিডিওটো ইয়াতে সামৰিছো স্টুডেন্টস নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ কিপ ওয়াচিং দিস চেনেল